ঢেকিয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ বুধবাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে 2020 চনৰ 5 জুন তাৰিখে সমাজকৰ্মী আইজুল ইছলামৰ প্ৰচেষ্টাত আৰু একাংশ সমাজ সচেতন ব্যক্তিৰ সহযোগত কৰোনা মহামাৰীৰ সময়তে শ্বহীদ নগৰী ঢেকিয়াজুলিত বিভিন্ন প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰ আজান মহাবিদ্যালয়ে। জন্ম লগ্নৰে পৰা ঢেকিয়াজুলি শংকৰ আজান মহাবিদ্যালয়খনে মানৱ সম্পদ গঢ়িবৰ বাবে অঞ্চলটোত এক শৈক্ষিক সংগ্ৰাম চলাই আহিছে। তদুপলক্ষে পুৱা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছত দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'ল মুকলি সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আইজুল ইছলামে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক বিদু ভূষণ ৰায়। উক্ত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আজমল হুছেইন, শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববিতা বৰাৰ লগতে অধ্যাপক অধ্যাপিকাসকলৰ উপৰি 2 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আমি 2020 চনত আজিৰ এই পবিত্ৰ দিনত এই ঢেকিয়াজুলিত শংকৰ আজান মহাবিদ্যালয় নামৰ শিক্ষানুষ্ঠান জন্ম লাভ কৰিছিল আৰু এই শিক্ষানুষ্ঠান জন্ম দিবলৈ যাওঁতে কৰোনা বিভীষিকাময় এক পৰিৱেশ আছিল, যি পৰিৱেশত আমাৰ বিভিন্ন অভিজ্ঞ তথা শিক্ষাবিদসকলে আমাক যথেষ্ট দিহা পৰামৰ্শ বুদ্ধি দিছিল। তাৰ মাজত মই নাম ল'ব লাগিব যে ওৰিয়েণ্টলি হাইস্কুলৰ প্ৰধান শিক্ষক, আমাৰ এইখন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত বিশ্বজিৎ পাল ছাৰৰ। গতিকে ছাৰে সেইটো সময়ত মোক যথেষ্ট যোগাত্মক দিশত বুদ্ধি পৰামৰ্শ দিছিল, যাতে আমি ভাগি নপৰোঁ, হতাশ নহওঁ। আৰু সেই সময়ত যথেষ্ট এটা কঠিন সময় আছিল। চাৰিওফালে এক বিভীষিকাময় পৰিৱেশ, মানুহ ক'তো ওলাব নোৱাৰে এটা পৰিস্থিতি হৈছিল। আৰু সেই পৰিস্থিতিত আমি শিক্ষানুষ্ঠানখন জন্ম দিছিলোঁ আৰু ঢেকিয়াজুলিবাসীয়ে এই শিক্ষানুষ্ঠানখনক আঁকোৱালি লৈছিল, যাৰ কাৰণে আমাৰ প্ৰথমতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আমাৰ ইয়াত নামভৰ্তি কৰিছিল। আৰু পৰ্যায়ক্ৰমে চাওঁতে 4টা বছৰ আমি অতিক্ৰম কৰিলোঁ। আজি 4 নম্বৰ আমাৰ জন্ম দিৱস প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। এই পালনত আমাৰ ইতিমধ্যে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ 2টা বেচ ওলাই গ'ল, আমাৰ ডিগ্ৰী এটা বেচ ওলাই গ'ল আৰু এটা বেচ 6 ছেমিষ্টাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে আমাৰ প্ৰথম বেচৰ ৰিজাল্ট সম্পূৰ্ণ ভাল, 95% পাই পেলাই 85%, 75% পাই পেলাই আমাৰ 100% ৰিজাল্ট কৰি পেলাই উত্তীৰ্ণ হৈ প্ৰথম বেচটো ওলাই গ'ল। দ্বিতীয় বেচটো আমাৰ ৰিজাল্ট খুব ভাল হ'ব, আশা কৰা ধৰণে ফলাফল হ'ব। হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট আমাৰ খুব ভাল। গতিকে এই বছৰো 100% উত্তীৰ্ণ হৈ আমাক বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। গতিকে আমি সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ঢেকিয়াজুলিবাসী সমগ্ৰ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ মহাবিদ্যালয়ৰ ফালৰ পৰা। আৰু আমাৰ ইতিমধ্যে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আপোনালোকৰ জৰিয়তে যিসকল অভিভাৱকসকলৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰিব পৰা নাই, হয়তো সীমিত আসনৰ কাৰণে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰক। আমি স্নাতক প্ৰথম মহলাই হওক বা এই হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়াৰতে হওক, আমাৰ ইয়াত যথেষ্ট সংখ্যক আসন আছে। গতিকে আমি সেই ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰিব পাৰিম, এইটো আমি আপোনালোকৰ মাধ্যমেদি এইসকল অভিভাৱকসকলক জনাইছোঁ। আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলক ধন্যবাদ জনাই মই মোৰ ক'বলগীয়াখিনি এইমাত্ৰ সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।